শ্রদ্ধা শিক্ষকসকল, আপোনালোকে গম পায় যে আমি যোৱা ইংৰাজী 16 ডিচেম্বৰ তাৰিখৰ পৰা 18 ডিচেম্বৰ তাৰিখলৈ আমাৰ শিক্ষাগুৰুসকলে বহুত কষ্ট কৰি গুৱাহাটীৰ চচলত 3 দিনীয়া অনশনৰ কাৰ্যসূচী কৰিছে, য'ত আমাৰ বহুকেইজন শিক্ষক অসুস্থ হৈছে, তেখেতসকলক মেডিকেলত নিবলগীয়া এটা পৰিস্থিতি হৈছে। অত্যন্ত মৰ্মান্তিক। আৰু আপোনালোকে বিভিন্ন মিডিয়াৰ যোগেদি দেখিছে যে শিক্ষকসকলে কিমান কষ্ট পাইছে আৰু কিমান মানে আৱেগিক হৈ চৰকাৰৰ ওচৰত নিজৰ শৰীৰটোকে কষ্ট দি, নিজৰ শৰীৰটোকে যিমান পাৰে সিমান কষ্ট দি ভোকে লঘোণে মানে চৰকাৰৰ ওচৰত দাবী জনাইছে যে আমাৰ যি ন্যায্য সেয়া আমাক দিব লাগে। শিক্ষকসকলৰ যিটো সমস্যা, এই সমস্যাটো সমাধানৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কাৰ্যকৰী ব্যৱস্থা ল'ব লাগে। তাৰ কাৰণে আমাক সংস্থাক মাতিব লাগে, মাতি আমাৰ লগত আলোচনা কৰি এই সমস্যাটো সমাধানৰ এটা সমাধান এটা সূত্ৰ এটা উলিয়াব লাগে বা আইনখন সংশোধনৰ কাৰণে এটা বিশেষ আলোচনা আমাৰ লগত প্ৰয়োজন আছে। কাৰণ গোটেই পৰ্যায়ৰ যিখিনি শিক্ষক কৰ্মচাৰী আছো অপাদেশিত হৈ মানে 13 চনত বা 21 চনত বা 2001 চনত এনেকে বঞ্চিত হোৱা শিক্ষক কৰ্মচাৰীসকলে এই সমস্যাখিনি চৰকাৰৰ লগত আলাপ আলোচনাৰ মাধ্যমেৰে আমি সমাধান কৰাটো বিচাৰিছো। আৰু তাৰ দাবীতে আমি 3 দিনীয়া অনশনৰ কাৰ্যসূচী লৈছো। তাৰ আগতে যোৱা বছৰ 19 দিনীয়া অনশনৰ কাৰ্যসূচী লৈছো। তাৰ মাজত হয়তো আৰু বহুকেইটা 4-5টা আমি বিৰাট প্ৰত্যাহ্বানেৰে অৱস্থান ধৰ্মঘট এনেকুৱা কাৰ্যসূচী লৈছো। কথাটো হ'ল এই যে আমি শিক্ষকসকলে অপাদেশিত শিক্ষক কৰ্মচাৰী সংস্থাৰ জৰিয়তে আমি আন্দোলন কৰোঁ, চৰকাৰক প্ৰত্যাহ্বান জনাওঁ। আৰু আমাৰ মাজতে কিছুমান মানে শিক্ষকে তেওঁলোকৰ লক্ষ্য উদ্দেশ্যৰ লগত আমাৰ লক্ষ্য উদ্দেশ্যৰ আমি গম পাইছোঁ যে মিল নাই। আৰু তেওঁলোকে এটা নিজৰ সমস্যাক লৈ তেওঁলোকে এটা সংগঠন খুলি কি কৰিছে, তেওঁলোকে আমি যেতিয়াই আন্দোলন কৰোঁ, যেতিয়াই প্ৰত্যাহ্বানৰ সৃষ্টি কৰোঁ চৰকাৰৰ ওচৰত, আৰু তেতিয়াই এই মুহূৰ্ততে আন্দোলনৰ পিছ মুহূৰ্ততে আকৌ যদি মুখ্যমন্ত্ৰী মহোদয় বা শিক্ষামন্ত্ৰী মহোদয়ে মাতি আমাক আলোচনা কৰাৰ এটা সম্ভাৱনা দেখাৰ লগে লগে তেওঁলোকে মনে মনে অতি সংগোপনে যায় কি কৰে, এডুকেশ্যন মিনিষ্টাৰৰ ওচৰত বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ CM ডাকত যায় মানে মেমৰেণ্ডাম দিয়ে যে এই আলোচনাত আমাকো মাতিব লাগে। এই কথাটো কিমান যুক্তিসংগত, কিমান মানে নীতি অন্তৰ্ভুক্ত আপোনালোকে চাওক যে শিক্ষকসকলে আন্দোলন কৰিছে আৰু মাজতে এইকেইজনে কি কৰিছে, যাই মেমৰেণ্ডাম দিয়ে। এনেকুৱা উদ্দেশ্য কি, লক্ষ্য কি? আৰু এই যিকেইজন মানুহ মই নামো ধৰিছো, প্ৰথম কথাটো হ'ল যে সদৌ অসম অপাদেশিত হাইস্কুল নাম দি আমাৰ বিপুল শৰ্মা আৰু নুনমানা তেওঁলোক সভাপতি সম্পাদক হৈ কিছুদিন তেওঁলোকে মানে হাইস্কুল সন্থা কৰিলে আৰু কৰি দেখিলে তেওঁলোকে আন্দোলনৰ কাৰ্যসূচী ল'লে, গুৱাহাটীত বহুত কেইখন সভা কৰিলে, যেতিয়া দেখিলে 12-13জন শিক্ষক উপস্থিত থাকে অৰ্থাৎ তেওঁলোকৰ মানে সাংগোপাংগ। তাৰপিছত শিক্ষকসকলৰ সহযোগিতা নেদেখি তেওঁলোকে এতিয়া অসম হাইস্কুল শিক্ষক সন্থাৰ লগত আকৌ লগ লাগি যেনেকে নহওক মুঠতে অপাদেশিত শিক্ষক কৰ্মচাৰী সংস্থাৰ যিকোনো মানে আন্দোলন বা প্ৰত্যাহ্বানৰ জৰিয়তে হ'বলগীয়া সমস্যা সমাধানৰ হ'বলগীয়া যিটো গতি, এই গতিটো ৰুদ্ধ কৰিব লাগে। এইটো হ'ল তেওঁলোকৰ মূল উদ্দেশ্য। কথাটো হ'ল আমি গম পাইছো যে এই 3 দিনীয়া কাৰ্যসূচীৰ পিছত তেওঁলোকে সেই তেনেকুৱা এটাই পদক্ষেপ ইতিমধ্যে ল'ব বুলি আমি গম পাইছো। ইয়াৰ আগতেও আমি যেতিয়া এটা বৃহৎ প্ৰত্যাহ্বান কাৰ্যসূচী লৈছিলো প্ৰায় 10-12 হাজাৰ শিক্ষকৰ উপস্থিতিৰে গুৱাহাটীত, তেতিয়াও কেইটামান সংগঠন, মই নামে কৈছো যে কৰ্মচাৰী ঐক্য মঞ্চ, জব টিচাৰ সন্থা বুলি কোৱা এটা সন্থা, তাৰপিছত নিম্ন প্ৰাথমিকৰ 3 নম্বৰ পদৰ মানে সন্থা, অপাদেশিত হাইস্কুল সন্থা, এই গোটেই সন্থাবিলাকে যায় মন্ত্ৰীৰ ওচৰত, মানে আমাক মাতিব লগা আছিল 6 তাৰিখ,
6 তাৰিখৰ ঠাইত আমাক 5 তাৰিখে মাতিলে আৰু 3 তাৰিখে তেওঁলোকে এই কোনোবা মানে কাৰোবাৰ নেতৃত্বত মই জানো সেইকেইজন মানুহৰ নেতৃত্ব কাৰ নেতৃত্ব এই কথাটোও জানো তেওঁলোকে গৈ আকৌ এডুকেশ্যন মিনিষ্টাৰ মানে মেমৰেণ্ডাম দিছিল যে তেওঁলোকক মাতিলে নহয় আমাকো মাতিব লাগিব আলোচনাত এতিয়া এই যেতিয়া আলোচনাত মাতিলে আপোনালোকে গম পাই যে 5 এপ্ৰিলৰ 2023 চনৰ 5 এপ্ৰিলৰ যিটো আলোচনা আছে এই আলোচনাটো এই গোটেই সংগঠনবিলাকক মাতি শিক্ষামন্ত্ৰী মহোদয়ে এটা আকৌ মানে গোটেই বিষয়বস্তুটো এটা বেহবানলৈ পৰিণত কৰিলে তাৰ সহযোগত এই বিপুল শৰ্মা নুমান আলী বা এই 3 নম্বৰ পদৰ যিকেইটা মই ছেত্ৰী তাৰপিছত ইফালে আমাৰ পূৰবী কলিতা বাইদেউ ষ্টুডেণ্টৰ ফজুল হক ছেত্ৰী এইবিলাক মানুহক লৈ মানুহে আমাৰ এই গতিটোক তেওঁলোকৰ সদায় ৰুদ্ধ কৰাৰ প্ৰচেষ্টাত থাকে আমি বেয়া নাপাওঁ তেওঁলোকে আন্দোলন কৰক আন্দোলন কৰি প্ৰত্যাহ্বান জনাই চৰকাৰৰ ওচৰত আলোচনালৈ যাওক আমাৰ ক'বলগীয়া একো নাই কিন্তু আমাৰ কথাটো হ'ল যে আমি গম পাওঁ ইতিমধ্যে আমি যোৱা ৰাতি আমি গুগল মিটো কৰিছোঁ যে সমগ্ৰ শিক্ষক প্ৰতিটো সমস্যাৰ শিক্ষকবিলাক সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ লগত আজিৰ তাৰিখত আছে ড্ৰপ শিক্ষকসকলো আছে 21ত মানে বঞ্চিত হোৱা 13ত বঞ্চিত হোৱা আহি আটাইবিলাক শিক্ষক কৰ্মচাৰী আমাৰ সংস্থাৰ লগত জড়িত তেওঁলোকে আহি আন্দোলন কৰিছে অনশন কৰিছে আৰু এই 2-4জন মানুহ হাইস্কুলৰ নাম লৈ হওক ড্ৰপ টিচাৰৰ নাম লৈ যি 2-4জন মানুহে মানে এনেকুৱা কৰিছে বা কেতিয়াবা হয়তো আন্দোলন লৈছে 10-12জন শিক্ষকৰ লগত লৈ হয়তো আন্দোলনৰ কাৰ্যসূচীও লৈছে কিন্তু আমি সদৌ অসম অপাধিকৃত শিক্ষক সংস্থাই এই সকলোবিলাকে আন্তৰিকতা আহ্বান জনাইছো যে আপোনালোকে এই যিবিলাক শিক্ষকসকলৰ ভৱিষ্যত বিনাশ হ'ব পৰা সমস্যাটো সমাধানৰ ক্ষেত্ৰত প্ৰতিবন্ধকক হ'ব পৰা এই যিবিলাক কাৰুকাৰ্য এইবিলাক আপোনালোকে পৰিহাৰ কৰি আগন্তুক আমি 20 জানুৱাৰীৰ দিনাখনে আমি এখন সাধাৰণ সভা আহ্বান কৰিছোঁ গুৱাহাটীত হ'ব স্থানটো আমি জনাম এই স্থানত আপোনালোকো আহক আপোনালোকৰ এই সংস্থাবিলাকৰ প্ৰাসংগিকতা আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ মঞ্চত আমিনো কি বিষয় সন্নিৱিষ্ট কৰা নাই যাৰ কাৰণে আপোনালোকে বেলেগকে সংগঠন কৰিব লগা হৈছে বা 4-5জন শিক্ষক লগত লৈ আকৌ বেলেগকে আন্দোলন কৰিব লগা হৈছে আমাৰ আন্দোলনত অসহযোগ কৰি বা আমাৰ আন্দোলনত সহযোগ নকৰি আপোনালোকে বেলেগকে কৰিব লগা হৈছে এই কথাবিলাক মানে ৰাজহুৱা হ'ব লাগে ইতিমধ্যে আমাৰ শিক্ষকসকলে ডাঙৰ খাই উঠিছে যে আমি 3 দিন অনশন কৰিলোঁ আৰু বিপুল শৰ্মা বা নুমান আলীয়ে শিক্ষামন্ত্ৰীক মানে মেমৰেণ্ডাম দিব যাব যে আলোচনাত আমাক মাতিব লাগে এই কথাবিলাক যাতে যেতিয়ালৈ বন্ধ নহ'ব তেতিয়ালৈ মই ভাবোঁ প্ৰাদেশিকৰণৰ যিটো সমস্যা এই সমস্যাটো সমস্যা হৈ থাকিব আৰু চৰকাৰক আমি সুবিধা কৰি দিয়া হ'ব গতিকে আমি সকলোবোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুক এটা কথা কৈছোঁ যে আমি একত্ৰিত হোৱাৰ এটাই ৰাস্তা আছে সেইটো হ'ল সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থা ইয়াত নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে 13 চনত ড্ৰপ 21 চনত ড্ৰপ বা 2001 চনত ড্ৰপ এই আটাইবিলাক শিক্ষক কৰ্মচাৰী সন্মিলিত হোৱা এখন ধুনীয়া মঞ্চ আৰু ইতিমধ্যে আমি গোটেই শিক্ষক কৰ্মচাৰীবিলাক আমি একত্ৰিত হৈ আছোঁ আপোনালোক কেইজনমান মানুহ মাত্ৰ বাহিৰে এনেকৈ ঘূৰি থাকি গোটেই পৰিৱেশটো বিনষ্ট কৰাৰ পৰা বিৰত থাকি আমাৰ লগত সহযোগ কৰক মই সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি হিচাপে মই সকলোকে আহ্বান জনাইছোঁ কাৰোবাক এজন মানুহক বা কোনোবা এজন মানুহৰ লগত যদি কেতিয়াবা সংজ্ঞা দিছে তাৰ কাৰণে আমাৰ অসমীয়াত এটা কথা আছে এখন তালে নাবাজে দুখন তালে বাজে নিশ্চয় আপোনালোকে কিবা ভুল কাম কৰিছে তাৰ কাৰণে এই সংস্থাটোৰ পৰা ওলাই যায় পৰিপন্থী কাম কৰিবলগীয়া আছে গতিকে নিজৰ ভুলটো আপোনালোকে নিজে অকণমান হৃদয়ংগম কৰক কৰি এই গোটেই সমগ্ৰ শিক্ষক সমাজখনৰ জীৱন ভৱিষ্যত বা তেওঁলোকৰ পৰিয়ালৰ ভৱিষ্যত ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আপোনালোকে এই যিটো বিদ্বেষ ভাৱ বিদ্ৰোহী ভাৱ এই ভাৱটো সম্বৰণ কৰি আৰু আমি ভাবোঁ যদি আপোনালোকে আমাৰ লগত সহযোগ কৰিবলৈ যদি আপোনালোকৰ মন মানসিকতাই যদি নকয় তেতিয়াহ'লে আমি আহ্বান জনাইছোঁ আপোনালোক মানে মনে মনে থাকক কাৰণ যিহেতু আমাৰ অসম চৰকাৰখনক অসমত এতিয়া এটাই শিক্ষকৰ সংগঠনে প্ৰত্যাহ্বান জনাই আছে এই আন্দোলনৰ জৰিয়তে হওক বা অন্যান্য দিশেদিয়ে হওক বা সংবাদ মাধ্যমেদিয়ে হওক সেইটো হ'ল সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থা এই সংস্থাৰ জৰিয়তে প্ৰাদেশিকৰণ হ'লে
সকলোৱে ন্যায় পাব আৰু যদি আপোনালোকে নিৰ্দিষ্ট বিষয়বিলাক লৈ যদি এনেকৈ ফালৰি কাটি থাকে তেতিয়াহ'লে চৰকাৰখনক সুবিধা কৰি দিয়া হ'ব। গতিকে মই সকলোকে আহ্বান জনাইছোঁ অনাগত দিনত যাতে আপোনালোকে এনেকৈ বেলেগে বেলেগে মেমৰিণ্ডাম দিয়া, বেলেগে বেলেগে মন্ত্ৰীক লগ কৰিব যোৱা, বেলেগে বেলেগে সমস্যাবিলাকৰ কথা উল্লেখ কৰা, এই কথাবিলাকৰ পৰা বিৰত থাকিব লাগে। বিৰত থাকি আমাৰ সংস্থাৰ লগত সহযোগ কৰি আমাৰ যি সমস্যা, যিটো সমূহীয়া সমস্যা, এইটো কাৰো ব্যক্তিগত সমস্যা নহয়। আৰু এটা কথা কওঁ যে আইন যেতিয়া সংশোধন হ'ব, আমাৰ যদি প্ৰাদেশিকৰণ হ'ব লাগে তেতিয়া আইন সংশোধন হ'ব লাগিব। আৰু এই আইনখন আপোনালোকে 2011 চনত যেতিয়া এমেণ্ডমেণ্ট হৈছিল তেতিয়াও LP পৰা কলেজলৈ হৈছিল আৰু মাজত ড্ৰপ শিক্ষকসকলক আওতাত অনা হৈছিল। ঠিক তেনেদৰে 2017-18 যিখন এমেণ্ডমেণ্ট এক্ট আছে, ইয়াতো দেখিব যে LP পৰা কলেজলৈ গোটেই শিক্ষানুষ্ঠানখিনি সামৰি পেলাই এমেণ্ডমেণ্ট কৰা হৈছে। আৰু ইয়াতে বঞ্চিত যিসকল 13 চনত যিসকল বঞ্চিত হৈছিল তেওঁলোককো ইয়াতে সামৰি লৈ এই এমেণ্ডমেণ্টটো হৈছিল। আৰু অনাগত দিনত যদি কেতিয়াবা এমেণ্ডমেণ্ট হয় তেতিয়াহ'লে LP পৰা কলেজলৈ আৰু ড্ৰপ শিক্ষকসকলক সামৰি লৈ এমেণ্ডমেণ্ট হ'ব লাগিব। তেতিয়া আমাৰ সমস্যাখিনি আকৌ সমাধান এটা হ'ব। নহ'লে যদি আপোনালোকে এনেকৈ বেলেগে বেলেগে থাকে তেতিয়াহ'লে এই সমস্যা হৈয়ে থাকিব। অসমীয়া মাধ্যমৰ, ৰাজহুৱা খণ্ডৰ অসমীয়া মাধ্যমৰ এই যিবিলাক আমাৰ অপাধিকৃত শিক্ষানুষ্ঠান আৰু ইয়াত কাম কৰা যিবিলাক শিক্ষকসকল বা প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ যিবিলাক পদ, প্ৰাদেশিকৰণৰ কাৰণে আমি যুদ্ধ কৰি আছোঁ, এই যুদ্ধখন দীঘলীয়া হৈ গৈ থাকিব আৰু কোনোৱে প্ৰাদেশিকৰণ নাপাব। গতিকে এই ক্ষেত্ৰত সকলোৱে সচেতন হ'ব লাগে, সকলো শিক্ষাগুৰুৱে সচেতন হ'ব লাগে। যিসকলে এতিয়াও বিপুল শৰ্মা, নুৰমান আলী বা পূৰবী কলিতা বা আৰু কোনোবা বেলেগ বেলেগ সন্থা কৰি মনে মনে মেমৰিণ্ডাম দিয়া, মন্ত্ৰীক লগ যোৱা কাৰবাৰবিলাক কৰি আছে, সকলোৱে এই কথাবিলাক বাদ দিব লাগে। বাদ দি আমাৰ সংস্থালৈ আহি এই সংস্থাত থাকি সংস্থাৰ মঞ্চৰ পৰাই আমি গোটেই শিক্ষকসকল যে একত্ৰিত হৈছোঁ এই বাৰ্তাটো চৰকাৰক দিব লাগে। আৰু যদি প্ৰকৃততে আপোনালোকৰ প্ৰাদেশিকৰণ বা শিক্ষকসকলৰ শিক্ষানুষ্ঠানখিনি প্ৰাদেশিকৰণ কৰাৰ যদি আপোনালোকৰ লক্ষ্য আৰু উদ্দেশ্য হয় নিশ্চয় আহিব, আৰু নতুবা আপোনালোকে মনে মনে গৈ থাকিব। অন্যথা কিন্তু আমাৰ গোটেই সমগ্ৰ শিক্ষক সমাজখনৰ অৰ্থাৎ অপ্ৰাদেশিত শিক্ষক সমাজখনৰ বঞ্চিত শিক্ষক সমাজখনৰ কিন্তু আমি ধ্বংসৰ ফালে গৈ আছোঁ। আমাক চৰকাৰে চিৰদিনৰ কাৰণে বঞ্চিত কৰে।